Welcome back to my D.Bormans vlog. So guys, আপোনালোকক সকলোকে স্বাগতম জনাইছো। So guys, ৰাতিপুৱাই উঠিবলৈ দেখিলো আমাৰ দাসে কি কৰি আছে চাওকচোন একবাৰ। ৰাতিপুৱাই মানে 8টাই বাজছি দক। তো চাওকচোন একবাৰ কি কৰি আছে দাসে। ও দাস কি কৰি আছে আপুনি গলা? তো guys, এই তো দাসের ঘর। ও দাস কি কৰি আছে আপুনি গলা? এ দেখিছো কি হচ্ছিগলা sang দেখো একবার মুখখান বাহ কি হচ্ছে এগুলা এই মুখ কই কি এগুলা গাখির নাকি গাখির নয় তে ফেস ওয়াশ কিনা কোনো দরকার নাই আমার 2 টাকা বেশি হলে হয়ে যায় হলো 8 প্যাকেট শ্যাম্পু 1 চামচ চেনি আৰু আপোনালোকৰ ঘৰত এলোভেৰা আছে না আছে এলোভেৰা এক টুকুৰা আৰু অলপমান কলগেট ল'ব লৈ কিনে চেনিটো ধুনীয়া কৰি এনেকৈ পেষ্ট কৰি ল'ব যাতে চেনিৰ হেৰিটো নাথাকে জিমটো নাথাকে চেনি একদম মিহি হৈ যায় তাৰপিছত আপুনি য'ত য'ত কলা পৰি আছে ধৰিলে আপুনি দিনটো ৰ'দত আছে একদম কলা পৰা আনিছে সেই ৰ'দ লাগাত য'তে য'তে ৰ'দ লাগছে আপুনি লগাব পাৰে আৰু লগালে আপোনাৰ এই কলা দাগবিলাক স্কিনৰ বহুত ব্ৰাইটনেছটো আহি যায় আৰু যদি আপোনালোকে ব্যৱহাৰ কৰিব বিচাৰে তেতিয়াহ'লে এই মালটো ব্যৱহাৰ কৰিব এতিয়া যে আপোনাৰ জ্বালা কৰে দাসৰ গাল খালি দু মানুহ হৈছিল আজি পুৰা একদম চিলচিলা আহি আছে কি বকে অ ৰাজ কনিয়া চাব যাব নেকি ক'বাত হে যাওক যাওকচোন ও দাস এইগিলা আপুনি কি কৰি আছে হে এইবাৰ আপুনি খাৱৰ বস্তা দাঙি নিছি যাওক দাসেতো খাৱৰ বস্তা নিয়াটো দেখিলাকে এইবাৰ আৰু কি কৰি আছে চাওকচোন এইবাৰ আৰু গোবৰ পেলবা দিছে মই দেখি আছো ঐ ৰাজ কি কৰি আছে চাওকচোন চাওক গোবৰ পেলাই আছে কি ৰিচিভ না আজি দেখাবই লাগব ৰাইজক আপুনি কি কৰে পুৱাই উঠি পুৱাই নাই যাওকচোন এতিয়া 10টা বাজছি কেতিয়া বাজছি ক 7:55 মানে আজি কাম নাই নাকি যাওক খেলক এবার আপনি গাড়ি দুয়ার বেশি হ্যাঁ কে করবা লাগে বন্ধ রাজেশ এক দকচোন আকৌ নহে এই দাসৰ কাম পুৱাই উঠিলা ক'ত ফেলৈ যাওক ক'ৰ পানীৰ মাজত নামি গেছি দাসে ও দাস এগুলা কি কৰিছে আপুনি পানীৰ আৰু এই নামতে কিয়া আঠান ধুবা গেছি এবার কতখান লৈ বলে কি করে আপনি ইটো ফল দুহু বাহ এবার ফল চিংব ডাক চিঙক কিবা দেখছো এইটো চাওক এই আপোনালোকে চাওক দেখছি না হান্নেডা প্ৰডাক্ট বঢ়িয়া বস্তু ফ্ৰেছ মাল দেখক এটা দেখছো বঢ়িয়া ওরে দেখছো অর্ডার করবে নাকি আমার 10 টাকা গেলে হল কন্টেক্ট করলে হল দাসক নাম্বারটো কৈ দিও নেকি আপনার দিয়ক তেনেকুৱা দিয়ক আৰু বেছি দাস ফলছিং বে দিয়ক নমস্কাৰ আজি আমি ৰাতিপুৱাৰ ভাগত এইখিনি এনে অলপ ধেমালিৰে বনালোঁ লগতে আপোনালোকক মই এটা ভাল কথা কওঁ তো মানে মই এই নেক্সট ব্লগটোত আহিব লগা ব্লগটোত আপোনালোকক মই এটা ভাল সংকেত দিম বুলি ভাবিছোঁ আপোনালোকৰ সুবিধাৰ্থে মানে ধৰি লওক আমি চবে গৰু ছাগাল কাবাৰ নহয় কিবা এটা আছে গৰু ছাগাল হাঁহ পাৰা মুৰ্গী ইত্যাদি নানান ধৰণৰ আছে কিন্তু আমি তাৰে পোহপালনবিলাক নাজানো
তো তাৰে সুবিধাৰ্থে মই আজি যাবলৈ ওলাইছোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। গৰু ছাগলবিলাক কেনেকৈ পোহপালন কৰিব লাগে তাৰে লগতে আৰু আমি কি জেগাত যাব লাগে, কাৰ লগত যোগাযোগ কৰিব লাগে সেইবিলাক কথা আমি নাজানো। তাৰে ফলত আমাৰ গৰু ছাগলবিলাক মৰে, বেমাৰ আজাৰ হয়, কি খুৱাব লাগে কি খুৱাব নালাগে আমি নাজানো। আৰু যদি আপোনালোকে এইবিলাক কথা জানিব বিচাৰে মোৰ অহা ব্লগটোত আপোনালোকে চাব, মই ধুনীয়া কৰি ডিটেইলছটো দি দিম। আৰু মই এইটো কথা কওঁ যে মই সদায় ব্লগ নবনাওঁ, মই মানে ইম্পৰ্টেণ্টবিলাকহে বনাওঁ। আজি এইটো ধেমালিতে বনালোঁ বা মই ভিডিঅ'বিলাক এনেকৈ বনাওঁ। তো আপোনালোকে মোক ছাপোৰ্ট কৰিব। আজিলৈ এৰিছোঁ, ধন্যবাদ, জয় অসম, নমস্কাৰ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই কিনে ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে সিমানখিনি আপোনালোকে অহা ব্লগটো যাতে শ্বেয়াৰ কৰি দিয়ে, চবৰে যাতে সুবিধা হয়। তো আজিলৈ দিছোঁ, ৰিটাৰ্ণকে বাই বাই, ধন্যবাদ, জয় অসম।